Hello my dear friends, আপোনালোকক পুনৰবাৰ আন্তৰিক স্বাগতম জনাইছো নতুন এটি ভিডিও লৈ। আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল নুৰুল আলম নাজু। আজি আমি এই ভিডিওটিত আসাম জিকে কিছু প্ৰশ্ন আমি আলোচনা কৰিম আৰু এইটো আসাম জিকে দ্বিতীয়টি খণ্ড হয়। আপোনালোকে ইয়াত বিভিন্ন বিষয়ৰ কেইটামান অতি দৰকাৰী প্ৰশ্ন আপোনালোকে ইয়াত পাব। আপোনালোকে সম্পূৰ্ণকৈ ভিডিওটি চাব বুলি আশা থাকিল। এই প্ৰশ্নসমূহ ডিৰেক্টৰ অফ হেলথ সাৰ্ভিস এই পৰীক্ষাৰ বাবে উপযোগী হয় আৰু অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাতো এই প্ৰশ্নসমূহ প্ৰায় দিয়া থাকে। আহকচোন বাৰু প্ৰশ্নসমূহ জানিলাম। প্ৰথম প্ৰশ্ন দি আছে Jatinga is known for the mysterious suicide of birds during certain weeks of the year. This place belongs to which district of Assam? Jatinga নামৰ ঠাইত বছৰৰ এটা নিৰ্দিষ্ট সময়ত পৰিভ্ৰমী চৰাইবিলাক আহি আত্মহত্যা কৰে। এই জাতিংগা ঠাই অসমৰ কোনখন জিলাৰ অন্তৰ্গত? আৰু এর শুদ্ধ উত্তৰ হৈছে ডিমা হাছাও। অপশন সি আমাৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন Where is the headquarters of Netfi located? Netfiৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আৰু এর শুদ্ধ উত্তৰ হৈছে গুৱাহাটী। অপশন এ আমাৰ শুদ্ধ উত্তৰ। আৰু এই নেটফি 1995 চনৰ 9 আগষ্ট তাৰিখে জন্ম হৈছে, এস্টাবলিশ হৈছে। আৰু নেটফি যেটো আছে ইয়াৰ কেতিয়া ফুল ফৰ্ম আমাক দিয়ে। নেটফিৰ সম্পূৰ্ণ ৰূপ হৈছে নৰ্থ ইষ্টাৰ্ণ ফাইনেন্স ডেভেলপমেন্ট কৰ্পোৰেশন লিমিটেড। কাইন্ডলি আপোনালোকে নোট ডাউন কৰি ল'ব। এতে স্থাপিত হৈছে 1995 চনৰ 9 আগষ্ট তাৰিখে আৰু ইয়াৰ সম্পূৰ্ণ ৰূপ নৰ্থ ইষ্টাৰ্ণ ফাইনেন্স ডেভেলপমেন্ট কৰ্পোৰেশন লিমিটেড আৰু ইয়াৰ মুখ্য কাৰ্যালয় গুৱাহাটীত আছে। পৰৱৰ্তী প্ৰশ্ন Which of the following temple is known as the Khajuraho of Assam? অসমৰ খাজুৰাহো বুলি ক'লে কোন মন্দিৰক বুজায়? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে মদন কামদেৱ টেম্পল। মদন কামদেৱ মন্দিৰক বুজায়। অপশন ডি আমাৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন The Assam Civil Service Commission APSC আমি যাক চমুকৈ কওঁ came into existence on কিমান তাৰিখৰ পৰা এইটো জন্ম হৈছে বা কিমান তাৰিখে স্থাপিত হৈছে? ইয়াতে হৈছে উত্তৰটি হৈছে 1st of April 1937। আমাৰ অপশন সি শুদ্ধ উত্তৰ হয়। আৰু ইয়াৰ প্ৰথম যিজন চেয়াৰম্যান আছিল তেওঁ আছিল মিস্টাৰ জেমস হেজেলেট। জন্ম হৈছে বা স্থাপিত হৈছে 1st April 1937। ভাৰতের স্বাধীনতা লাভ কৰাৰ পূৰ্বে ইয়াৰ জন্ম হৈছে। পৰৱৰ্তী প্ৰশ্ন What is the total geographical area of Assam? Geographical area হ'ব লাগিছিল ইয়াতে। Total geographical area of Assam অসমৰ মুঠ মাটিকালি কিমান? শুদ্ধ উত্তৰটি হৈছে 78,438। অপশন এ আমাৰ যেটো আছে আপোনালোকে মনত ৰাখাৰ সহজ উপায় 78 এতে দুটা 8 যেতে আছে আপোনাৰ। অপশন এ আমাৰ শুদ্ধ উত্তৰ 78,438 স্কয়ার কিলোমিটার। লগতে আন এটি কথা আমি জানি ৰাখিলে ভাল যে অসমে ভাৰতৰ মুঠ মাটিকালিৰ 2.39% মাটিকালি দখল কৰে। পৰৱৰ্তী প্ৰশ্ন চিৰ চেনেহি মোৰ ভাষাৰ জননী This is the welcome song of Assam Sahitya Sabha. অসম সাহিত্য সভাৰ যেটা আৰম্ভণি গীত হৈছে চিৰ চেনেহি মোৰ ভাষাৰ জননী and this was composed by এয়া কোনে ৰচনা কৰিছিল? এই গীতটি কোনে ৰচনা কৰিছিল? অসম সাহিত্য সভাৰ যেটা আৰম্ভণি গীত ইয়াৰ শুদ্ধ উত্তৰ হৈছে মিত্ৰদেৱ মহন্ত। মিত্ৰদেৱ মহন্ত 1964 চনৰ অসম সাহিত্য সভাৰ ডিগবৈ অধিৱেশনৰ সভাপতি আছিল। আপোনাক বহুত বেলেগকৈ প্ৰশ্ন দিব পাৰে যে তেওঁ অসম সাহিত্য সভাপতি আছিল নেকি? যদি আছিল কোন চন আমি গম পালো 1964 চন 1964 আৰু সেশনটো আছিল ডিগবৈ অধিৱেশনৰ তেওঁ সভাপতি আছিল। পৰৱৰ্তী প্ৰশ্ন In which district of Assam জোনবিল মেলা is held every year? অসমৰ কোন জিলাত জোনবিল মেলা প্ৰত্যেক বছৰে অনুষ্ঠিত হয়? আপোনালোকে সকলোৱে জানে জোনবিল মেলাত বিনিময় প্ৰথা এতিয়াও চলি আছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে মৰিগাঁও ডিস্ট্ৰিক্ট। আৰু অলপ ইনফৰমেশন আপোনালোকে ইয়াৰ পৰা লৈ লওক। জোনবিল মেলা যে 3-day annual indigenous তিৱা কমিউনিটি যে এই জোনবিল মেলা লগত আছে কোনটো কমিউনিটি জড়িত হৈছে? তিৱা কমিউনিটি। কিমান দিনৰ প্ৰগ্ৰাম চলে? 3 দিনীয়া। জোনবিল মেলাটো কি হয়? উইকেন্ড অফ মাঘ বিহু। মাঘ বিহুৰ একেবাৰে শেষৰ সপ্তাহ যেটো আছে সেইটো সপ্তাহৰ শেষৰ দিনত সেইটো আচলতে হয়। গতিকে আমি বহুত কেইটা ইনফৰমেশন একেটা প্ৰশ্নতে পাই গৈছো। পৰৱৰ্তী প্ৰশ্ন বাগুৰুম্বা ইজ পারফর্ম বাই বাগুৰুম্বা এক ধৰণৰ নৃত্য হয়। ইয়া কোনে পারফর্ম কৰে? ৰাভাবিলাকে, বড়োসকলে, গাৰোসকলে বা মিচিংসকলে। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে বড়োসকলে, বড়োস। অপশন বি আমাৰ শুদ্ধ উত্তৰ।
পৰৱৰ্তী প্ৰশ্ন in which month অম্বুবাচী মেলা is celebrated in Kamakhya temple কোন মাহত অম্বুবাচী মেলা কামাখ্যা মন্দিৰত অনুষ্ঠিত হয় আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে এটা অসমীয়া মাহৰ নাম মাঘ কাতি বহাগ আহাৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে in the month of ahar অসমীয়া আহাৰ মাহত অনুষ্ঠিত হয় আৰু ইংৰাজী আমি জুন মাহত জানো প্ৰত্যেক বছৰে জুন মাহত হয় পৰৱৰ্তী প্ৰশ্ন who was the first Assamese to reach Bharat Ratna লাভ কৰা প্ৰথম গৰাকী অসমীয়াৰ নাম কি উত্তৰটি হৈছে গোপীনাথ বৰদলৈ তেখেতে 1999 চনত গোপীনাথ বৰদলৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল আৰু দ্বিতীয়জন অসমীয়া ব্যক্তি হৈছে ডক্টৰ ভূপেন হাজৰিকা পৰৱৰ্তী কোৱেশ্যনত দি আছে হাউ মেনি লোকসভা কনষ্টিটুৱেন্সিজ আৰ দেয়াৰ ইন আসাম অসমত লোকসভাৰ কিমানখন আসন আছে আমি এই প্ৰশ্নৰ আমি ক'ব লাগে দেখাত অতি সহজে লাগিলেও প্ৰায় পৰীক্ষাত এই প্ৰশ্ন দিয়া থাকে আমাৰ বহুতৰে ভুল হয় গতিকে আমাৰ এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে 14 কনষ্টিটুৱেন্সি অসমত লোকসভাৰ কাৰণে 14খন আসন আছে আৰু ৰাজ্যসভাৰ কাৰণে আপাৰ হাউস অফ দা পাৰ্লিয়ামেন্ট যাক আমি ৰাজ্যসভা বুলি জানো ৰাজ্যসভা তাৰ বাবে আমাক আছে 7 there are 7 seats for Assam in the upper house of the Indian parliament ৰাজ্যসভা লোকসভা বা লোকসভাৰ কাৰণে আছে 14খন আসন গতিকে অপচন নম্বৰ বি শুদ্ধ উত্তৰ লগতে আনটি কথা আমি জানি ৰাখিব পাৰো যে এই 14খন আসনৰ এখন আসন শিডিউল কাষ্টৰ কাৰণে আৰু দুখন আসন এসটি শিডিউল ট্ৰাইবছৰ কাৰণে সংৰক্ষিত আছে গতিকে আমাক কেতিয়াবা দিও পাৰে যে 14খন লোকসভা আসনৰ কিমানখন এসসিৰ কাৰণে বা কিমানখন এসটিৰ কাৰণে এসসি মানে শিডিউল কাষ্ট আৰু এসটি আমি নিশ্চয় সকলোৱে জানো শিডিউল ট্ৰাইবছ গতিকে এই প্ৰশ্নটো আমাৰ অতি দৰকাৰী প্ৰশ্ন পৰৱৰ্তী প্ৰশ্ন আত্মানুসন্ধান is the autobiography of a famous Assamese author and his name is আত্মানুসন্ধান বুলি এখন কিতাপ আছে এইটো হৈছে অটোবায়োগ্ৰাফি আত্মজীৱনী এজন অসমীয়া লেখকৰ আত্মজীৱনী সেই লেখকজনৰ নাম কি আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে হোমেন বৰগোহাঁই বিশিষ্ট সাহিত্যিক সাংবাদিক হোমেন বৰগোহাঁইৰ এই আত্মানুসন্ধান আছিল তেখেতৰ অটোবায়োগ্ৰাফি বা আত্মজীৱনী আৰু তেখেতে যোৱা মে মাহৰ 12 মে মানে 2021 চনৰ 12 মে তেখেত ইহলীলা সম্পূৰ্ণ কৰে গতিকে আমাৰ আত্মানুসন্ধান গ্ৰন্থৰ লেখকৰ নাম আমি বিচাৰি পালো এয়া হৈছে হোমেন বৰগোহাঁইদেৱে লিখা পৰৱৰ্তী প্ৰশ্ন What is the literary rate of Assam as per 2011 census 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ শিক্ষিতৰ হাৰ কিমান আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে 72.19 72.19% শিক্ষিতৰ হাৰ অসমৰ ইয়াৰে 75.85 হৈছে মেল লিটাৰেসি আপোনাক পৃথককৈ সুধিব পাৰে আৰু ফিমেলৰ লিটাৰেসি ৰেট হৈছে 66.27% আৰু এই গুটেইখিনি তথ্য হৈছে 2011 চনৰ লোকপিয়লৰ তথ্য অনুসৰি পৰৱৰ্তী প্ৰশ্ন When was the Guwahati Planetarium বা গুৱাহাটী তাৰকাগৃহ কেতিয়া এষ্টাব্লিছ কৰা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1994 1994 চনত গুৱাহাটী তাৰকাগৃহ এয়া স্থাপিত কৰা হৈছে পৰৱৰ্তী প্ৰশ্ন When did Mahatma Gandhi first came to Assam When did Mahatma Gandhi first come to Assam মহাত্মা গান্ধী পোন প্ৰথমবাৰভাৱে অসমলৈ কোন চনত আহিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1921 চন এতিয়া চাওক এই প্ৰশ্নটিৰ লগত মই আপোনালোকক এটা টিপছ এটা দিব বিচাৰিছো যে মহাত্মা গান্ধী অসমলৈ কেইবাৰ আহিছিল তাৰ শুদ্ধ উত্তৰ হৈছে 4 বাৰ আপোনাক যদি সুধে সেই 4 বাৰ কোন কেইটা আছিল 1921 1926 1934 আৰু 1946 এই 4 বাৰ এই 4টা বছৰ ইয়াতে যি উল্লেখ কৰা আছে 4টা হৈছে মহাত্মা গান্ধী অসমলৈ অহা চন গতিকে একাধিক্ৰমে আপোনাক দিয়া আছে 1921 চনত প্ৰথমবাৰৰ কাৰণে আহিছিল আৰু 1946 1946 স্বাধীনতাৰ এক বছৰ পূৰ্বে তেওঁ অসমলৈ আহিছিল গতিকে আপুনি চন কেইটা কাইণ্ডলি নোট ডাউন কৰি ল'ব পৰৱৰ্তী প্ৰশ্ন Who was the first Assamese to become the governor of an Indian state প্ৰথম অসমীয়া ব্যক্তি যিজনে ভাৰতৰ কোনবা এখন ৰাজ্যৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰিছিল আৰু সেই ব্যক্তিজন কোন হয় আৰু সেই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে বিষ্ণুৰাম মেধি তেওঁ মাদ্ৰাজৰ গভৰ্ণৰ হৈছিল 1957 চনৰ পৰা 1964 চনলৈ এইখিনি সময়ত তেখেতে অপচন নম্বৰ সি শুদ্ধ উত্তৰ আৰু প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি হোৱা ব্যক্তিগৰাকী আছিল ফখৰুদ্দিন আলী আহমেদ
পৰৱৰ্তী প্ৰশ্ন দ্য ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড ইজ লোকেটেড এট ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড ক'ত অৱস্থিত ইয়াতে যিখিনি বিকল্প দি আছে নুনমাটি গুৱাহাটী চপানলা নগাঁও লেপেটকটা ডিব্ৰুগড় দুধনৈ গোৱালপাৰা ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন সি ডিব্ৰুগড় লেপেটকটা ডিব্ৰুগড় অপশ্যন সি শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন ইন হুইচ ইয়াৰ নেশ্যনেল গেমছ ৱাজ হেল্ড ইন আছাম অসমত ৰাষ্ট্ৰীয় ক্ৰীড়া কোন চনত বা নেশ্যনেল ৰাষ্ট্ৰীয় ক্ৰীড়া কোন চনত অনুষ্ঠিত হৈছিল শুদ্ধ উত্তৰ হৈছে 2007 চন আৰু ইয়াৰ যেটো মাস্কট আছিল যেটো প্ৰতীকী আছিল হেতু আছিল ৰংমন পৰৱৰ্তী প্ৰশ্ন which one city is also known as the tea city of India ভাৰতৰ যদি টি সিটি বুলি কোৱা হয় তেন্তে কোনখন চহৰক জানা যায় হেয়া হৈছে ডিব্ৰুগড় is also known as the tea city of India আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন Saklong is the tradition of marriage of which community? নিম্নলিখিত আমি চাৰিটা কমিউনিটি উল্লেখ কৰিছো ইয়াৰে এটা কমিউনিটি তেওঁলোকৰ যেটো বিবাহ পদ্ধতি তাক সাকলং বুলি জনা যায় আৰু সেই কমিউনিটিৰ নাম কি ইয়াতে দি আছে বড়ো কমিউনিটি আহোম কমিউনিটি মিচিং কমিউনিটি আৰু ৰাভা কমিউনিটি আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি আহোম কমিউনিটি আহোম সম্প্ৰদায়ৰ লোকসকলৰ মাজত যি বিবাহ পদ্ধতি হয় সেই বিবাহ পদ্ধতি সাকলং বুলি জনা যায় ওই অপশন নাম্বার বি শুদ্ধ উত্তৰ মোৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু আপোনালোকে কেনে পাইছে জনাব বুলি আশা থাকিল আৰু আপোনালোকে যদি প্ৰথমবাৰ মোৰ চেনেলটি চাই আছে চেনেলটি সাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল আৰু আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ